खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउटिउब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोरा आंनि चेनेलाव गोदानै फैदों नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे लाइक शेयार कमेन्ट खालामनो दाबाव लोगोसे बेल बटनखौ थुनानै लानो दाबाव जाहाथे नोंथांमोननाव सिगांग्रो नटिफिकेशना थाङो खुलुमबाय মোৰ ফৰ্মুলাটো মই দি আছো আপোনালোকে চৰকাৰ এৰি পেলাই আহক 20টা কিলো ইফিফিল 20টা বিফিফ 20টা একগোট হৈ গ'ল মোৰ প্ৰপোজাল এইটো আপুনি কেইটা সমষ্টিত খেলিব এবাৰ নাই আমাৰটো বিজেপি বিপিএফ হিচাপে আমাৰ 40টাটো খেলিব আপুনি কেইটা মইতো দুটা খেলিব এটাতো পিছত চাম খাৰ লগত খেলিব বাক্সা চিৰাং কোকৰাঝাৰ এইটো মই নকম এইটো আজিৰ দিনত মই নকম চাম আপচুৱে বিপিএফ ইউপিএফ এক হ'ব লাগে বুলি কৈছে ফৰ্মুলাটো কি কিন্তু মোবাইলত সেইটোৱে কৈছোঁ মই মোবাইলত বা টিভিত কৈ থাকিলেই নহ'ব আগবাঢ়ি আহিব লাগিব মই প্ৰথমে আপোনালোকক জনাইছোঁ আপোনালোকৰ মিডিয়া থ্ৰুদি মই জনাইছোঁ ডিফেন বড়ো নিজে মোৰ ওচৰত আহিছে ডিফেন বড়ো আৰু ছেক্ৰেটাৰী খনীন বসুমতাৰী আৰু খাম্পা ইহঁতে নিজে মোৰ ওচৰত আহি পেলাই কথা পাতিছিল যে আমি ইউনাইটেড হোৱাটো ভাল হ'ব মই কৈছোঁ হ'ব ইউনাইটেড হোৱাটো ময়ো বিচাৰি ইউপিপিএল আৰু বিপিএফ ইউনাইটেড হ'ব পাৰিলেতো খুব ভাল এই কথাটো কৈছোঁ মই আৰু ইহঁতে দায়িত্ব লৈ পেলাই কৈছিল যে আপুনি প্ৰমোদ বড়োৰ লগত বহিব না নাই বহি পেলাই আলোচনা কৰিব না নাই সেইটো মোৰ পৰা কনচেণ্ট লৈ গৈছে মই কনচেণ্ট দিছোঁ মই বহিম চিন্তা কৰিব নালাগে কেতিয়া বহিব লাগে মোক খবৰ দিলেই হ'ল কথা সেইটোৱে প্ৰমোদ বড়োৱে কৈ আছে যে মিত্ৰতাও নাই মানে শত্ৰুতাও নাই বিপিএফৰ লগত এইবিলাক বাহানা কৰি লাভ নাই কি মিত্ৰতাও নাই শত্ৰুতা ভয় খাইছে নেকি প্ৰমোদ বড়ো ভয় খাইতো আছে প্ৰমোদ বড়ো ভয় খাই আছে কাম নহ'ব তাৰ কোনো কাম নাই 15 আগষ্টৰ আগত অভিৱৰ্তনৰ কথা কৈছে অভিৱৰ্তন আপুনি উপস্থিত নাথাকিব নেকি কিহৰ অভিৱৰ্তন একত্ৰিত হোৱাৰ কাৰণে বড়ো জাতিৰ কথা কৈছে না এই পাৰ্টিৰ কথা কৈছে জাতিটোৰ কথা কৈছে বড়ো জাতিটো একেই আছে আগৰ পৰাই মানে আপোনাৰ মতে এতিয়াও একেই আছে বড়ো জাতি হিচাপে একেই আছে পুনৰ আৰু এক হোৱাটো আপুনি নিবিচাৰে কেনেকুৱা এক হ'ব আৰু পাৰ্টি লাইনত বেলেগ বেলেগ কিন্তু বড়ো জাতি হিচাপে এক আজিও আছে জাতি হিচাপে একেলগে হোৱাৰ কাৰণে বহিব বড়ো জাতি হিচাপে একেই আছে আজিৰ দিনতো কিন্তু পাৰ্টি হিচাপে কোনোবা ইউপিপিএল কোনোবা বিপিএফ কোনোবা কংগ্ৰেছ কোনোবা বিজেপি মথামগুৰিত বিজেপিৰ লগত ফেক্টৰ হ'ব আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে ইউপিপিএল আৰু বিপিএফ লগ হ'লে বড়ো জাতিটোৰ কাৰণে মংগল আজিৰ দিনটোত কৈছে এইটোতো ভাল কথা একগোট হ'ব পাৰিলেতো মংগল হ'বই বিপিএফ আৰু ইউপিপিএল একগোট হ'ব পাৰিলেতো মংগল হ'বই ভাল কিন্তু ইউনাইটেড হ'ব কেনেকুৱা ফৰ্মুলাটো মোৰ ফৰ্মুলাটো মই দি আছোঁ আপোনালোকে চৰকাৰ এৰি পেলাই আহক 20টা কিলো মোৰ ফৰ্মুলাটো মই দি আছোঁ আপোনালোকে চৰকাৰ এৰি পেলাই আহক 20টা কিলো ইফিফিল 20টা বিফিফ 20টা একগোট হৈ গ'ল মোৰ প্ৰপোজাল এইটো আপুনি কেইটা সমষ্টিত খেলিব এবাৰ নাই আমাৰটো বিজেপি বিপিএফ হিচাপে আমাৰ 40টাটো খেলিব মইতো দুটা খেলিব এটাতো পিছত চাম খাৰ লগত খেলিব বাক্সা চিৰাং কোকৰাঝাৰ এইটো মই নকম এইটো আজিৰ দিনত মই নকম চাম আপচুৱে বিপিএফ ইউপিপিএল এক হ'ব লাগে বুলি কৈছে ফৰ্মুলাটো কি আলোচনা আমি আগতে কৰিছোঁ আজি আপচুৰ নেতৃবৃন্দই যে আজি তেখেতসকলে অপেনলি মিডিয়াত আপিল দিছে সেই আপিলটো আমি সন্মান জনাইছোঁ আমি ধন্যবাদ দিছোঁ আপচুক এতিয়া আমি বিপিএফৰ নেতৃবৃন্দ ঘাইকেই আমাৰ হাগ্ৰামা মহিলা ৰিচাৰ্জক অনুৰোধ কৰিছোঁ আগুৱাই আহিবলৈ তেখেতে আলোচনাৰ কাৰণে আগুৱাই আহিব লাগে আৰু আমাক এটা ফৰ্মেল তেখেতে চিঠি দিব লাগে কিয়নো আগত আমি বহুতবাৰ বহিলোঁ 4বাৰমান বহিলোঁ তেখেতসকলৰ নেতৃবৃন্দই এই খাম্পা বৰগয়াৰী অবিৰাম নাৰ্জাৰী ৰিহন দৈমাৰী ইমানুৱেল মুছাহাৰী আৰু
আমাৰ এজন আৰু আছিলে কিবা মুছাহাৰী আছিলে তেখেতসকলে 5জনে আলোচনা বিলোচনা কৰাৰ পিছত আমাক কৈছিল যে আপোনালোকে বহুত পজিটিভ আপোনালোকৰ কথাটো আমি একচেপ্ট কৰি লৈছোঁ কিন্তু আমাৰ মোগেম্বই নামানে তেখেতক কিছুমান চৰ্ত লগাইছে এই চৰ্তটো মানে আমি ক'বই নোৱাৰোঁ আপোনালোকৰ সন্মুখত বুলি তেখেতসকলে কৈছিল গতিকে আজিৰ তাৰিখত যদি BPF-এ সঁচাসঁচিকৈ মানে ভাল মনেৰে আগুৱাই আহে তেখেতসকলে ফৰ্মেল এটা চিঠি দি পেলাই আমি আলোচনাত মিলিত হ'ব পাৰোঁ কিন্তু মিত্ৰতা হ'ব বুলি ভাবে না আপোনালোকে কাৰণ যিহেতু কিয় হ'ব নোৱাৰে আগৰবাৰ মহিলা ডাঙৰীয়া সিদিনা কৈছে চিপৰ ক্ষেত্ৰত হ'ব লাগিব নে নাই কোনো কণ্ডিশ্যন নোহোৱাকৈ এই আলোচনাটো হ'ব লাগে আৰু মিত্ৰ যোনটো হ'ব কলিশ্যন যোনটো হ'ব বা এলায়েন্স যোনটো হ'ব এইটো কোনো কণ্ডিশ্যন থাকিব নালাগে চিপ কোনো মানুহে ব্যক্তিয়ে নিজে দাবী কৰি পেলাই লোৱা বস্তু নহয় আমাৰ BTR-ৰ যে CM 35 লক্ষ জনতাৰ যে CM তেখেতক আমাৰ ৰাইজেই পাতিব এইটো গণতন্ত্ৰৰ দেশ হয় ইয়াতে নিজে মই চিফ হ'ম মই প্ৰাইম মিনিষ্টাৰ হ'ম মই প্ৰেছিডেণ্ট হ'ম বুলি ক'লেই নাপায় ইয়াতে ৰাইজেহে দিয়ে ৰাইজেই ৰজা আগৰবাৰ মহিলাই কৈছে BTC হ'লে মই চিপ হ'ম BTR হ'লে প্ৰমোদ বড়ো তেখেতে এইটো কিয় কৈছে মই নাজানো তেখেত মানে বহুত বছৰ ৰাজনীতিত থাকি 17 বছৰ তেখেতে চিপ হোৱাৰ পিছত এতিয়া গাড়ীটো নোহোৱাৰ পিছত হয়তো তেখেতে এতিয়াও বহুত মিছ কৰি থাকে গাড়ীটো এইটো বেয়া কথা নহয় তেখেতে চিফৰ গাড়ীটো যে বহুত মিছ কৰিছে আমিতো এইটো গম পাইছোঁ আৰু আপোনালোকৰ মিডিয়াই যে তেখেতক এনেকুৱা ক'বলৈ স্পেচ এটা দিছে এইটো ৰাইজে গম পাইছে তেখেত মানে কিমান যে চিফৰ কাৰণে পাগলা হৈ আছে এইটোহে বুজাইছে গতিকে মই অনুৰোধ কৰিছোঁ তেখেতক ৰাইজৰ যি মেণ্ডেট ৰাইজে যাক চিপ পাতিব বিচাৰিছে এইটো যাতে তেখেতে গ্ৰহণ কৰি লয় একচেপ্ট কৰি লয় এইটোকে মই তেখেতক অনুৰোধ কৰিছোঁ